মাধৱদেৱে কৈছে অ ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গাই সদায় মংগল তাৰ অমংগল নাই যাৰ মুখত ঈশ্বৰৰ নাম ল'ব সেইজনৰ কেতিয়াও অমংগল হ'ব নোৱাৰে ব্যক্তিগত জীৱন পাৰিবাৰিক জীৱনত মনত ৰাখিব কথাটো আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে sing of Hari with his from in heart no other virtue is greater than name's word আপোনাৰ মুখেদি হাজাৰটা নামৰ পৰা এটা নাম উলোৱা আৰু 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা মুখস্থ কৰাত কি আৰু ধৰ্ম নাই মনত ৰাখিব কথাটো আমাৰ 1000 এফাকি ঘোষা মাধৱদেৱে সংঘৰ অনাসংঘৰ বামুণীয়া কীৰ্তনীয়া অসমৰ মানুহকেইটা উদ্ধাৰৰ কাৰণে লিখা নাই বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ উদ্ধাৰ কৰিবৰ কাৰণে যিখন শাস্ত্ৰক পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত এই 1000 এফাকি ঘোষাৰ যাতে আমাৰ প্ৰতিজন সদস্যৰ মুখত যাতে এফাকি মুখস্থ থাকে তাৰ বাবে গুৰুত্ব দিব লাগিব যাৰ মুখত ঈশ্বৰৰ নাম সেইজনে ভকত হৰি নাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত ভাগৱতে কৈছে মানুহৰ জন্ম পাই যাৰ মুখত ঈশ্বৰৰ নাম ওলাব তেওঁ ভকত আৰু যাৰ মুখত নোলায় তেওঁ অভকত ভকত কৰিব অভকত মৰিব কপিলে কৈছে কপিল বদতি মাও শুনা দেৱহুতি অভকতে কদাচিতো নাপাৱে মুকুতি যাৰ মুখত ঈশ্বৰৰ নাম নাই হেতু জীৱ কেতিয়াও মুক্তি পাব নোৱাৰে গতিকে আমাৰ মুখত যাতে প্ৰত্যেকজন সদস্যৰ মুখত যাতে আমি কৃষ্ণৰ নাম এটা উলিয়াব পাৰো হাজাৰটা নামৰ পৰা এটা নাম যাতে কোৱাব পাৰো তাৰ প্ৰতি গুৰুত্ব দিব লাগিব আৰু যাৰ মুখত নাই এজন কি বুলি কৈছে কদাচিতো নলবই মুহুৰ নাম যশ জানিবা অৰ্জুন কিটো মনুষ্য ৰাক্ষস যাৰ মুখত ঈশ্বৰৰ নাম নাই হেতু দেখাতে মানুহ আসলতে সি স্বভাৱত ৰাক্ষস বুলি কৈছে ভাগৱতে কৈছে মনত ৰাখিব কথাটো আৰু সেই স্বভাৱৰ মানুহ কিহত থাকে দাৰ্শনিক পণ্ডিতে খাবলৈ জীয়াই থাকে বুলি কৈছে ঈশ্বৰৰ কথা মুখত নহা মানুহ ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক শাহুৱে হওক পিতৃয়ে হওক মাতৃয়ে হওক সেই স্বভাৱৰ মানুহ খাবলৈ জীয়াই থাকে আমি কিন্তু জীয়াই থাকিবলৈ খাব লাগে দাৰ্শনিক পণ্ডিতে কৈছে লিভ টু ইট বাট নো ইট টু লিভ জীয়াই থাকিবলৈ খাবা খাবলৈ জীয়াই নাথাকিবা আমাৰ এতিয়া সমাজত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি কাৰণ এই দৰ্শনটো নাজানে ভাগৱতৰ দৰ্শন নাজানে গতিকে খাবলৈ জীয়াই থকা মানুহক লক্ষী স্বয়ম্বৰ লক্ষীয়ে সেইজন ৰজাক নাকচ কৰিছে কাক দৈত্যগুৰু শুক্ৰাচাৰ্য দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ গৈ লক্ষীয়ে কৈছে জানো দৈত্যগুৰু শুক্ৰ শুন্ত মহাজ্ঞানী তথাপি নেৰন্ত সংগ লোভাবিস্ত্ৰ প্ৰাণী দৈত্যগুৰু শুক্ৰাচাৰ্যক মই এজন জ্ঞানী মানুহ বুলি জানো কিন্তু বৰ লোভিয়াটো পৰে সংসাৰত নাহি মন্দ জুতি খাইবে নপাইলে লগাবে নিতে দণ্ড এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ ভৱিষ্যতে মই জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব এনেকুৱা স্বামী কেতিয়াও স্বামীৰ উপযোগী নহয় নাকচ কৰিছে মনত ৰাখিব কথাটো আৰু ইফালে আপোনাৰ পৰশুৰামক নাকচ কৰিছে কি কাৰণে লক্ষীয়ে কৈছে আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী একোৱে প্ৰাণীত টান নাহি মিত্ৰৱতী এওঁ এজন ধাৰ্মিক মানুহ হয় কিন্তু কাৰো প্ৰতি মৰম নাই ইহাংগ বৰিলে মোৰ নৰৈব অৱস্থা নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা যাৰ অন্তৰত মৰম নাই ভাৰ্যাৰ প্ৰতি যাৰ মৰম নাই সি কেতিয়াও ভাৰ্যাৰ দুখ কষ্টৰ কথা উপলব্ধি কৰিব নোৱাৰে এনেকুৱা স্বামীৰ উপযোগী নহয় বুলি নাকচ কৰিছে গতিকে আপোনাৰ দুৰ্বাসাক অতি খঙাল বুলি নাকচ কৰিছে আৰু সৃষ্টিকৰ্তা মানে ব্ৰহ্মাক কামুক বুলি নাকচ কৰিছে শিৱক মানে উদাসীৰ কাৰণে নাকচ কৰিছে চাৰি সিদ্ধক ব্ৰহ্মজ্ঞানীৰ কাৰণে নাকচ কৰিছে আৰু ইন্দ্ৰক ভয়াতুৰ কাৰণে নাকচ কৰিছে তেওঁৰ দেৱতাৰ ৰজা সঁচা কিন্তু দৈত্যই আক্ৰমণ কৰিলে তেওঁ পলাই ফুৰে স্বৰ্গ এৰি গতিকে ভয়াতুৰ মানুহক মই স্বামী বৰণ কৰিব নোৱাৰো অৱশেষত কৃষ্ণক স্বামী বৰণ কৰিছে সেইকাৰণে বিষ্ণু স্বৰূপ বৰ আমাৰ এজনী ছোৱালীয়ে কেনেকুৱা স্বামী বাচিব লাগে ভাগৱতে লিখা আছে মই উঠি অহা যুৱতীসকলক মই আহ্বান জনাব খোজো আপোনালোকে অনাগত দিনত যদি জীৱন সংগিনী এজন স্বামীক যদি লাভ কৰিব বিচাৰে মনে বিচৰা ভাগৱত শুনি ল'ব লাগিব আৰু এজন যুৱকে যদি এজনী মনে বচা ভাৰ্যাক যদি জীৱন সংগিনী কৰিব পাৰে কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধগিনী সেই হেতু কটু কটু ধৰ্মিনী ৰমণী পাপ কাৰ্য বাধা দিয়া খণ্ডাই বিঘিনী
কত অধৰ্মী নীতিৰ ধৰ্মক বাধিয়া স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া গতিকে আপুনি এগৰাকী ধৰ্ম গুণসম্পন্ন ভাৰ্যা বাছি ল'ব জানিব লাগিব ভাগৱতে নিয়ম বান্ধি দিছে গতিকে এইখিনি মই ক'লো এতিয়া আমাক কৈছে যে সুখৰে ভুঞ্জিয়া ৰাজ নিশিজিবে কোনো কাজ মই ভিতৰত থাকোঁতে তোমাৰ মই যেতিয়া তোমাৰ লগত আছো তোমাৰ কোনো কাৰ্য ব্যাঘাত নহয় আপোনালোকে ভগৱন্তক ৰাখিব কেনেকৈ যিটো নাম লয় হৰি তাৰ হয় ই কোনো ৰহস্য বৰে যিটো নাম লয় হৰি তাৰ হয় ই কোনো ৰহস্য বৰে যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাৰ প্ৰত্যেক ঘৰতে পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰা জেগা অকণমান লাগিব দেই হৰি গুণ নাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন চাৰিমুঠি জীৱৰ ভিতৰত যে আমি শ্ৰেষ্ঠ মানুহ জন্ম পালো আমাৰ প্ৰথম দায়িত্ব হ'ব পুৱা গধূলি ঈশ্বৰক উপাসনা কৰা কৃষ্ণ আমি পুনৰ ভাগৱতৰ মাজলৈ আহিব বিচাৰিছোঁ যে আপোনালোকে এই নামাকৰণৰ সৈতে যিখিনি ভাগৱতৰ কথা আমাক অৱগত কৰিছে উগ্ৰসেন ৰজাক বেছ কৰি লৈছে আমাকে কৈ আছে দেই যে কৈছে যে তুমি যদি মোক ৰাখিব পাৰা মই তোমাৰ লগত থাকিলে তোমাৰ কোনো বিপদ হ'ব নোৱাৰে সকলো ৰজা মহাৰজাই তোমাক দাসত্ব স্বীকাৰ কৰিব আৰু তুমি শান্তিৰে ৰাজ্য শাসন কৰিব পাৰিবা এইটো উগ্ৰসেনক বেছ কৰি কৈছে কিন্তু আচলতে আমি কৃষ্ণক কেতিয়া ৰাখিব পাৰিম যেতিয়া আমি কংসক বধ কৰিব পাৰিম কংস বাহিৰত এজন ৰজা হিচাপে দেখিছে কেনেকুৱা ৰজা অজ্ঞানী আৰু অহংকাৰী ৰজা মনত ৰাখিব কথাটো নাৰদে তেওঁ কি বুলি সম্বোধন ধৰিছে শুন হেৰো অজ্ঞানী কংস কংস হৈছে অজ্ঞানতাৰ প্ৰতীক আৰু অভিমানৰ প্ৰতীক আমাৰ মনটো যদি অজ্ঞান আন্ধাৰত থাকে আমি যদি অভিমানক প্ৰশ্ৰয় কৰি থাকোঁ আমি কেতিয়াও ভগৱানক আমাৰ লগত ৰাখিব নোৱাৰিম মনত ৰাখিব কথাটো আমাৰ অভিমান পাঁচটা প্ৰকাৰে আহে এই পাঁচটা প্ৰকাৰে যাতে আমাৰ হৃদয়ত এই অভিমানৰ ভাৱে যাতে অৱস্থান কৰিব নোৱাৰে আৰু আমি যাতে বিনাশী কোনো বিষয়ক লৈ যাতে অভিমান কৰিব লগা নহয় অভিমান কিটা ক'ৰ পৰা আহে জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এ বশ যত তৎ স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টক এই পাঁচটা ভকতি কণ্টক বুলি কৈছে বেদে এক নম্বৰ জাতি মই নাৰায়ণপুৰ অঞ্চলৰ উচ্চ জাতিৰ মানুহ বুলি কোনোবাই যদি জাতিক লৈ গৌৰৱ কৰে তেওঁ সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰিব বিদ্যা মই অঞ্চলটোৰ ভিতৰত সমাজখনৰ ভিতৰত গাঁওখনৰ ভিতৰত মই পুথিগত ডিগ্ৰীত মোতকৈ আৰু ডিগ্ৰীধাৰী নাই এই বুলি ডিগ্ৰীক লৈ যদি কোনোবাই অভিমান কৰে তেনে অভিমানী মানুহে সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰে মহতঞ্চ মই গাঁওখনৰ ভিতৰত মোতকৈ ধনী মানুহ আৰু নাই বিনাশী লগত নিব নোৱাৰা ধনক লৈ পেলাই যি মানুহে গৰ্ব কৰে সি সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰে ৰূপ যৌৱন ৰূপ চেহেৰা ভাল হ'লেও আমাৰ বহুত মানুহৰ অহংকাৰ হয় দেখিবলৈ ধুনীয়া বগা চগা হ'লে ক'লা মানুহৰ ফালে কিছুমানে নাচায়ে সেইটো স্বভাৱ আছে যদি এৰিব দেই আমাৰ এই অঞ্চলত আপুনি এগৰাকী ধুনীয়া গাভৰু বগা চগা ধুনীয়া ডেকা ল'ৰা ধুনীয়া বোৱাৰী ধুনীয়া মহিলা ধুনীয়া এজন মানে পুৰুষ হিচাপে বসবাস কৰিবলৈ আপোনাৰ জীৱটোৱে পূৰ্বজন্মতে ভগৱানক সাধনা কৰিছিল সাধনাৰ অনুকূলেহে আপুনি এই জন্মত সুন্দৰ ৰূপ যৌৱনৰ এজন মানুহ বা এগৰাকী যুৱতী বা এজন বোৱাৰী হ'ব পাৰিছে গতিকে ভগৱন্তৰ প্ৰদত্ত বিষয়ক লৈ যদি আমি অভিমান কৰে সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে ধনী মানুহক দুখীয়া কৰিবলৈ দুখীয়া মানুহক ধনী কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে ভাগৱতে আমাক কৈছে যে মাধৱৰ মায়াৰ কমনে পাৱে অন্ত অসহ্য দৰিদ্ৰ হুৱে দুখী ধনৱন্ত স্বৰ্গীয় নৰকীয় স্বৰ্গে যায় সৰ্বকালে সুখ দুখ একো স্থানে নাই সংসাৰৰ সুখ দুখ জানা হবে মায়া
তিলেকতে অন্তৰে মেঘৰ যেন ছায়া আমাৰ এই সুখ দুখ এইবিলাক ডাৱৰৰ লগত তুলনা কৰিছে আকাশৰ ডাৱৰৰ লগত তুলনা কৰিছে আকাশত থকা ডাৱৰ বতাহে যেনেকৈ কোন সময়ত কেনি উৰাই নিয়ে তাৰ কোনো সিদ্ধান্ত নাই আমাৰ জীৱনৰ সুখ দুখ কেতিয়া কৰ্ম দুখত ভগৱানে লৈ যাব কেতিয়া কাৰ জীৱনলৈ কলিয়া ডাৱৰ নামিব কেতিয়া কাৰ জীৱনলৈ পদুম ফুল ফুলিব এটো আপোনাৰ কৰ্মৰ ওপৰতহে নিৰ্ভৰ কৰিব সেইকাৰণে ভাগৱত শুনি আমি বেয়া এৰি ভাল লবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী আমি যেতিয়ালৈকে বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি বেয়াবিলাক এৰিব নোৱাৰিম বেয়া ভাৱ বেয়া চিন্তা বেয়া কৰ্ম বেয়া খাদ্য ইত্যাদি ইত্যাদি বেয়াবিলাক এৰিব লাগিব দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ বেয়াটো সদায় বেয়া তাক ত্যাগ কৰিব লাগিব ভালটো সদায় ভাল তাক আঁকোৱালি ল'ব লাগিব কপিলে মাকক কৈছে জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয় কিন্তু দুৰ্জনৰ সংতে জীৱে লাগয় মা তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা বেয়া মানুহৰ সংগ ত্যাগ কৰিব লাগিব সেই সংগ নিতে যদি কৰে সাধুত মুখ্যৰ দুৱাৰ দেৱে শুৱে মুকুট যদি আজিৰ দৰে আমি সাধুৰ সংগ ল'ব পাৰোঁ চতুৰ্বৰ্গ সাধনৰ দুৱাৰখন আমি ইয়াতে খুলিব পাৰিম কেনেকৈ শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠক যায় ধৰ্ম অৰ্থ কাম মুখ্য সবে ইয়াত পায় সব ইয়াতে আছে মনত ৰাখিব গতিকে এতিয়া উগ্ৰসেনক কৈছে তুমি কংসক বধ কৰাৰ লগে লগে মই তোমাৰ লগত থাকিম অৰ্থাৎ তোমাৰ অভিমান অহংকাৰ যেতিয়া অজ্ঞানতা আঁতৰ হ'ব মোক সদায় পাবা আৰু মই যাৰ লগত থাকিম তাৰ সুখ শান্তি আনন্দ থাকিব আমাৰ পাঠ কৰি যোৱা অংশলৈকে আমি কথাখিনি কোৱা হ'ল ইয়াৰ মাজেদি ভগৱন্তই আমাক উগ্ৰসেনক কোৱাৰ চলৰে এটা কথাই কৈছে যে আমি প্ৰত্যেক ব্যক্তি বিশেষে পৰিয়াল বিশেষে আমি যাতে ভগৱন্তক নিজৰ ঘৰত ৰাখিব পৰা পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব অৰ্থাৎ আমি সদায় ঘৰত পুৱা গধূলি যাতে ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ভগৱন্তক যাতে আমি ৰাখিব পাৰোঁ ভগৱন্তই কৈছে মই থাকিলে তোমালোকৰ কোনো অমংগল হ'ব নোৱাৰে উগ্ৰসেনক কৈছে মই থাকিলে তুমি চিন্তা কৰিব নালাগে উগ্ৰসেনক মাত্ৰ বেছ কৰি লৈছে কথাখিনি আমাক কৈ আছে গতিকে আপোনালোকে প্ৰত্যেক গৃহস্থী ঘৰতে যাতে পুৱা গধূলি উপাসনা কৰাৰ অকণমান ব্যৱস্থা কৰে ভগৱানৰ নাম য'ত থাকিব তাত কৃষ্ণ থাকিব যেই নাম সেই হৰি জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি কৃষ্ণ থকা ঘৰখনৰ পৰিয়ালবৰ্গ আনন্দত থাকিব শান্তিত থাকিব মিলা প্ৰীতিত থাকিব মৰম চেনেহত থাকিব আৰু যিখন ঘৰত সেই পৰিৱেশ নাই শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে তৈতেখে ৰাক্ষসীগণে বিঘিনি আচৰে এয়া ভাগৱতৰ মত অৰ্থাৎ যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰলৈ অঘাসুৰ বকাসুৰ প্ৰলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যমাসুৰ ধেনুকাসুৰ সমস্ত অসুৰবিলাকে আহি তাত নিবাস কৰিব কায়িকভাৱে নহয় স্বভাৱগতভাৱে কৃষ্ণ নথকা ঘৰৰ পৰিয়ালৰ মানুহবিলাক কথা ক'লেই খং উঠে কথা ক'লেই জেদ কথা ক'লেই ঠেহ পেচ লাগি চকু পানী উলিয়াই ভাত পানী নাখায় ইত্যাদি ইত্যাদি এনেকুৱা বেয়া গুণবিলাক যিখন পৰিয়ালৰ লোকৰ মাজত আছে সেইটো অসুৰ থকা পৰিয়াল গতিকে আমি সেই অসুৰবিলাকক যেতিয়ালৈকে ঘৰৰ পৰা উলিয়াই দিব নোৱাৰিম তেতিয়ালৈকে আমি সেইখন ঘৰত শান্তিত থাকিব নোৱাৰিম সেই অসুৰবিলাক উলিওৱাৰ উপায়টো গুৰুজনাৰ দিনত এজন আটা পুৰুষে ফকৰাৰ যোগেদি কৈ থৈ গৈছে কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী দেখিয়া ভালুক গৈ ঘৰ বাৰী এৰি কুকুৰে যদি বাঘৰ জীয়াৰী বিয়া কৰাব পাৰে সেইখন ঘৰত ভালুকৰ পৰিয়াল থাকিব নোৱাৰে ইয়াৰ আধ্যাত্মিক দৰ্শনটো হৈছে কুকুৰ মানে জীৱ ডেকা ল'ৰাই হওক গাভৰু ছোৱালী হওক বোৱাৰীয়ে হওক শাহুৱে হওক পিতৃয়ে হওক মাতৃয়ে হওক যিটো জীৱই বাঘৰ জীয়াৰী মানে নামৰ লগত বিয়া মানে সম্পৰ্ক নামৰ লগত যি সম্পৰ্ক কৰিব অৰ্থাৎ ঈশ্বৰৰ নাম যি ল'ব কাণেদি কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই কাণেদি ঈশ্বৰৰ নাম সোমাই যোৱাৰ লগে লগে সেই বেয়া ভাৱবিলাক ওলাই যাবলৈ বাদ হৈ যাব সেইসকল ভালুকৰ পৰিয়াল মানে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা কুৎসুত কপট
ঠগ প্ৰবঞ্চনা পৰনিন্দা পৰচৰ্চা অভিমান অহংকাৰ পৰ অন্যায় জেদ ভাৱ এই আসুৰিক ভাৱবিলাক আৰু সেইখন ঘৰত থাকিব নোৱাৰে। এইখিনিকে ক'লে এতিয়া পৰৱৰ্তী পদে কি ক'ব আমি আকৌ পাঠৰ মাজেদি আলোচনা কৰিম। বা আমাক কি ক'ব বিচাৰিছে, ইয়াৰ পৰা আমি জানিবলগীয়া শিকিবলগীয়া বুজিবলগীয়া দিশ কি আছে? আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনত এই কথাখিনি আমাক কেনেকৈ সহায় কৰিব, এই কাৰণে আমি প্ৰতিটো দিশৰ ওপৰত আমি আলোচনা কৰিলে আমাৰ প্ৰতিটো শব্দ প্ৰতিটো বাক্য আমাৰ জীৱনশৈলীৰ লগত সম্পৰ্ক আছে। ভাগৱতৰ ব্যাখ্যা 5 প্ৰকাৰে কৰিবলৈ জানিব লাগে: শব্দাতিক, পদাতিক, আধ্যাত্মিক, তাত্ত্বিক, পৰমাৰ্থিক। 5 প্ৰকাৰে যদি ভাগৱত ব্যাখ্যা কৰিব নাজানে তেতিয়া ভাগৱতৰ অৰ্থই কেতিয়াবা আপোনাক বিপথে লৈ গুচি যাব। তেনেকুৱা বহুত উদাহৰণ ভাগৱতত আছে, মই সময়ত আপোনালোকক আঙুলিয়াই দিম। এতিয়া আমাৰ এই তলৰ পদেদি আমাক কি ক'ব বিচাৰিছে মই আলোচনা কৰিছোঁ। যদি জগতৰ নাথ তথাপি ভক্তৰ বৈশ্য লোকত দেখাইলা দেৱ হৰি। ভগৱন্ত যদিও জগতৰে নাথ অৰ্থাৎ জগতৰে গৰাকী, কিন্তু তেওঁৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছে যে তেওঁ ভকত বৎসল। ভগৱন্তই ভকতক ভাল পায়, মনত ৰাখিব কথাটো। আমি ভগৱন্তক ভাল পাওঁ, ভগৱন্তই ভকতক ভাল পায়। যাবৰ সময়ত উদ্ধৱক এই কথা কৈছে, ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। হে উদ্ধৱ, মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ, আৰু লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ, আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি হম। ভগৱন্তই নিজৰ দেহটোতকৈও ভকতক ভাল পায়। ইয়াৰ পৰা আমি কি বুজিব লাগিব যে ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে আমি ভকত হ'ব লাগিব। আপুনি নিজেও হওক, ঘৰখনৰ প্ৰত্যেককে ভকত কৰিবলৈ যত্ন কৰক। ভকত কৰিবলৈ চেলেং গামোচাখন কাণত দিলেই নহ'ব। চেলেং গামোচা ভকত নহয়। চেলেং গামোচা আমাৰ জাতীয় সংস্কৃতি, এটা পোচাকহে। ভকত হ'বলৈ হ'লে 3টা আখৰৰ বৈশিষ্ট্য আমাক লাগিব। ভকত, মনত ৰাখিব। ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট ভৱন্ত সিজন। ভগৱন্তে কাক ভাল পায়? মানুহৰ জন্ম পায় যি তেওঁক ভজনা কৰে, সেইজন তেওঁৰ প্ৰিয়। মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, কথা শুনে, হাক বচন মানে, তেনে স্বভাৱৰ সন্তান সকলো মাক বাপেকৰ প্ৰিয়। সন্তান হৈ যদি কোনোবাই মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, সন্মান নকৰে, কথা নুশুনে, হাক বচন নামানে, সেইটো সন্তান যিমানেই দেখিবলৈ ধুনীয়া নহওক, যিমানেই শিক্ষিত নহওক, সি কেতিয়াও মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাৰ ভাগৱতত কৈছে, যিজনৰ অতি পীড়িত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণদেৱ। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আৰু আমি তেওঁৰেই সন্তান। আমি সন্তান হিচাপে তেওঁক আমি পুৱা গধূলি সেৱা পূজা কৰিছোঁ নে নাই? কেনেকৈ কৰিব লাগিব? ভাগৱতত কৈছে, সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম। আমি সেই আমাৰ সকলোৰে পিতৃ ভগৱন্তক আমি পুজিবলৈ নামৰ প্ৰয়োজন। নাম কাৰো পৰা ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। ভগৱানে আমাৰ প্ৰত্যেকৰ হৃদয়তে 1000 নাম পুঞ্জীভূত কৰি ৰাখিছে। তাৰ পৰা মাত্ৰ 1-2টা নামেৰে তেওঁক আমি সেৱা পূজা কৰিব লাগে। এইটো হ'ল প্ৰথম। ক শব্দে কৃষ্ণভজী পবিত্ৰ পৰম, আত্মাক দেশন্ত কৃষ্ণ সমস্ততে সম। আত্মা দৃষ্টিত আমি সকলো সমান। আমাৰ আত্মাৰ মতা নাই, মাইকী নাই, বগা নাই, ক'লা নাই, ওখ নাই, চাপৰ নাই, শকত নাই, ক্ষীণ নাই, আপোন নাই, পৰ নাই, চুত নাই, বৰ নাই। আত্মাৰ এইটো ধৰ্ম নহয়, এইটো দেহৰ ধৰ্মহে। দেহৰহে মতা আছে, মাইকী আছে, বগা আছে, ক'লা আছে, ওখ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, চুত আছে, বৰ আছে। আত্মা আমাৰ দেহত কেনেকৈ আছে? ঋগ্বেদত কৈছে, কে সাগ্ৰ শতভাগস্য শতাংশ চাৰিচাত্মক
জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হি চিৎকণ। আপোনালোকক যদি কোনোবাই প্ৰশ্ন কৰে পৰম ব্ৰহ্মৰ অংশ আমাৰ দেহ জগতত কিমান পৰিমাণে আছে, তেতিয়া আমি ঋগবেদক দোহাই দি ক'ব লাগিব, চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয়, সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান, বুঢ়া মানুহত যিমান কেঁচুৱা ল'ৰাটোতো সমান। দেহৰহে কেঁচুৱা বুঢ়া আছে, দেহৰহে ডাঙৰ সৰু আছে, আত্মাৰ ডাঙৰ সৰু নাই। এই জ্ঞানটো যাৰ উপলব্ধি হ'ব তেওঁ জীৱন্ত মুক্ত হৈ যাব। মনত ৰাখিব, বিষ্ণুময় দেখে যিটো সমস্ত জগতত জীৱন্ততে মুক্ত সিটো অচিৰকালতে। ভাগৱতে আমাক নিয়মৰ কথা কৈ আছে মাত্ৰ। যিখন ঘৰৰ শাহুৱেকে আত্মতত্ত্ব বুজি বোৱাৰীয়েকক নিজৰ ছোৱালীৰ দৰে ব্যৱহাৰ কৰিব, সেইজনী শাহুক কোনো বোৱাৰীয়ে বেয়া পাব নোৱাৰিব। যিখন ঘৰৰ বোৱাৰীয়েকে আত্মতত্ত্বৰ অৰ্থ বুজি শাহুৱেকক নিজৰ মাতৃ জ্ঞান কৰি ব্যৱহাৰ কৰিব, সেইজন বোৱাৰী কোনো শাহুৰ অপ্ৰিয় হ'ব নোৱাৰে। যিজন দেউৰেকে নবৌৱেকক আত্মতত্ত্ব বুজি নিজৰ বায়েকৰ দৰে ব্যৱহাৰ কৰিব, যিজন নবৌৱেকে দেউৰেকক নিজৰ ভায়েকৰ দৰে জ্ঞান কৰি ব্যৱহাৰ কৰিব, সেইখন ঘৰত কেতিয়াও পাৰিবাৰিক কণ্ডল হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। আমাৰ ভাগৱতৰ তত্ত্ব নজনাৰ কাৰণে আজি আমাৰ বহুত পাৰিবাৰিক জীৱনত অশান্তি হৈছে। কিয়? আমাৰ আত্মবোধটো নাই। বহুত শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি নাভাবে, আমুকৰ জীয়েক বুলি ভাবে, দেহ ধৰ্ম লৈ আছে। বহুত বোৱাৰীয়েকে শাহুৱেকক দেহ ধৰ্ম লৈ আছে, এওঁতো মোৰ মাতৃ নহয় নহয়, এওঁ আমুকৰহে মাক, দেহ ধৰ্ম লৈ আছে। দেহ ধৰ্ম যিদিনালৈকে লৈ থাকিব দেহ অনিত্য অশ্বাশ্বত। দেহ আজি আছে কালিলৈ নাই, এইটো মায়া। মায়া ধৰ্ম যেতিয়ালৈকে ল'ব তেতিয়ালৈকে আমি পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰিম। এয়া ভাগৱতৰ মত, মনত ৰাখিব। গতিকে আমি ক আখৰ তত্ত্ব বুজি সকলোকে একাত্মা বোধেৰে ব্যৱহাৰ কৰি পাৰিলে কাৰোবাক উপকাৰ কৰিব, কাকো হিংসা নকৰিব। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ। আমাৰ ভাগৱতে কৈছে যে মই সকলোতে আত্মাৰূপে আছোঁ, পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। উপকাৰ কৰিলে পৰোপকাৰে পুণ্যম। আমি কাৰোবাক উপকাৰ কৰিলে পুণ্য হ'ব। পুণ্য হ'লে আপোনাৰ সুখ ভোগ কৰিব পাৰিব, পাৰিবাৰিক জীৱন, ব্যক্তিগত জীৱনত উন্নতি হ'ব আৰু মৰিলে সদ্গতি পাব। আপুনি কাৰোবাক দুখ দিব পাৰিব, শাহুৱেকে বোৱাৰীয়েকক দুখ দিব পাৰিব, বোৱাৰীয়েকেও শাহুৱেকক দুখ দিব পাৰিব, কিন্তু তেওঁলোকৰ দুয়োৰে কি হ'ব? পায় পৰপীড়ন। ভগৱানে কৈছে কাক দুখ দিছা? চবতে ময়ে আছোঁ। মোকে দুখ দিবা, মোকেই আঘাত দিবা, মোকেই অন্যায় কৰিবা, মোকেই ঠগিবা, মোৰে সীমা ঠেলিবা, আকৌ তোমাক ভালকৈ ৰাখিবা, নহ'ব। ভাগৱত শুনি এই বেয়া স্বভাৱ এৰিব লাগিব। যেতিয়ালৈকে আমি বেয়া এৰিব নোৱাৰোঁ তেতিয়ালৈকে ভগৱানে আমাক ভালত ৰাখিব নোৱাৰে। এয়া হৈছে ভাগৱত দৰ্শন। ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ। ত আখৰে কৈছে মই সকলোৰে হৃদয়তে আছোঁ, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। তত্ত্ব নাপাই মোক বিচাৰে বাহিৰত। আজি আমাৰ সমাজত শতকৰা 90জনে ভগৱানক বাহিৰত বিচাৰি ফুৰিছে, তপ জপ যাগ যজ্ঞ হোম ব্ৰত আদিৰ দ্বাৰা। কিন্তু ভগৱানে কৈছে, মাধৱদেৱে কৈছে, কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি অতিশয় দূৰহুন্ত তাৰ, দূৰতো বিদূৰহুন্ত তাৰ। আপোনাৰ হৃদয় কৃষ্ণক আপুনি চিন্তা নকৰি যদি বাহিৰত বিচাৰি ফুৰে, আপোনাৰ হৃদয়ৰ পৰা বহুত দূৰ আঁতৰি যাব। তাৰ উদাহৰণ দ্ৰৌপদীয়ে দেখুৱাই থৈ গৈছে। দ্ৰৌপদী বস্ত্ৰহৰণৰ সময়ত যেতিয়া দুশাসনে ৰজস্বলা অৱস্থাত আনি সমাজত বস্ত্ৰহৰণ কৰিছিল, দ্ৰৌপদীয়ে প্ৰথমতে দুশাসনৰ হাতৰ পৰা নিজৰ লজ্জানত অৱস্থাটো ৰক্ষা কৰিবৰ কাৰণে বহু পুৰুষাৰ্থ কৰিছিল। কিন্তু পাছত যেতিয়া তেওঁ অপাৰগ হৈ গ'ল, তেতিয়া কৃষ্ণলৈ মনত পৰিলে, আমাকতো সকলো বিপদত কৃষ্ণই ৰক্ষা কৰি আছে, গতিকে আজিৰ এই বিপদতো মোক কৃষ্ণই ৰক্ষা কৰিব। কিন্তু মানুহটোৱে কি বুলি মাতিলে? হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, তুমি সোনকালে হা, মোক দুশাসনে লজ্জানত কৰিব। হে দ্বাৰকাপতি, হে মথুৰাপতি, হে যদুপতি, সোনকালে হা। চিঞৰি আছে, নাহে, অহা নাই। তেতিয়া তেওঁ মনত কৰিলে, তেওঁতো মোৰ হৃদয়তে দেখোন আছে। তেতিয়া কি ক'লে, হে হৃদয়ানন্দ, তুমি ৰক্ষা নকৰিলে মোৰ ৰক্ষা কৰা নাই। মুখৰ আগত ধমকে ওলাই গ'ল। তেতিয়া দ্ৰৌপদীয়ে দাবী কৰিছে, তোমাক ইমান চিঞৰি আছো, তুমি অহা নাই। কৃষ্ণ কৈছে, তোমাৰ ইয়াতে দুখ,
তুমি দ্বাৰকাপতি বুলি কৈছা, মই দ্বাৰকালৈ লৰ মাৰিছো তোমাৰ কথা ভাবে। মধুৰাপতি বুলি কৈছা, মধুৰা পাইছোগে। যদুপতি বুলি কৈছা, যদুমণৰ গুৰিলে গৈছো। তুমি যদি বহু আগতে হৃদয়ানন্দ কলাহেঁতেন মোক বহুত আগতে লগ কৰা। এয়া হৈছে ভাগৱতৰ। মনত ৰাখিব, তিনিটা আখৰৰ গুণ, যিয়ে যাৰ থাকিব সেইজন ভকত। আপোনালোকৰ ঘৰত যদি এই তিনিটা আখৰৰ গুণবিশিষ্ট এজন লোক থাকে, তেওঁ বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, বাল্যই হওক, বৃদ্ধই হওক, তেওঁ নিজেও কৰিব, গোটেই পুৰুষক পৰিয়ালটোক কৰা। আৰু যাৰ ঘৰত এজন অভকত থাকিব, তেওঁ নিজেও কৰিব, পৰিয়ালটো কৰিব। গতিকে আমি ভাগৱত কৰি প্ৰত্যেককে যাতে ভকতৰ শাৰীলৈকে আনিব পাৰোঁ, সেই গুণবিশিষ্ট কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে জ্যেষ্ঠসকলে তাৰ ওপৰত অৰ্জুনে তাতে সীমাবদ্ধ কৰা নাই। অৰ্জুনে আৰু জানিব বিচাৰিছে কি বুলি? অৰ্জুনে বলন্ত প্ৰভু শুনা অভকতৰ কি কি গুণ অতি প্ৰয়োজন। তিনিটা আখৰৰ বাদেও আৰু প্ৰয়োজনীয় গুণ ভকতৰ কি থাকিব লাগে মোক কোৱা? ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয়, ভকতৰ যি যি গুণ থাকিবে লাগয়। আৰু কি কি গুণ, প্ৰয়োজনীয় গুণ থাকিব লাগে শুনা? ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম, এহি পঞ্চতত্ত্ব ভকতৰ আচয় নিয়ম। ভকত হ'লে এইকেইটা নিয়ম লাগিব: ক্ষমা, শীল, সম, দম, ইন্দ্ৰিয় সংযম। এই পাঁচটা গুণ আমাৰ থাকিব লাগিব। এহি পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ, সেহিহে জানিব ধৰ্ম, নামত বিশ্বাস। এই পাঁচটা গুণবিশিষ্ট জনেহে নামৰ মহিমা কি, ধৰ্মৰ মহিমা কি তেওঁহে বুজি পাব, আনে বুজি নাপায়। গতিকে আমাক ভাগৱতে কৈছে, নেৰি বেক ধনে ধানে মানে আশ কোটি, নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি। লগত নিব নোৱাৰা ধন, মান, সন্মানৰ ওপৰত যদি আমি ধাৱমান হৈ যাওঁ, আমাৰ জীৱটো কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। বেদে কৈছে, ধায়তু বিষয়ান পুঞ্চ সংগস্তেষু প্ৰজায়তে, সংগাত সংজায়তে কাম, কামাত ক্ৰোধ বিজায়তে, ক্ৰোধাত ভবতি সন্মোহ, সন্মোহাত স্মৃতি বিভ্ৰম, স্মৃতি ভঞ্চাত বুদ্ধিনাশং, বুদ্ধিনাশাত প্ৰণশ্যতি। বেদে আমাক নীতি শিক্ষা দি দিছে, আপুনি যদি লগত নিব নোৱাৰা ধন, টকা পইচা, ইন্দ্ৰিয় সুখ ভোগৰ প্ৰতি যদি ধাৱমান হৈ যায়, মনৰ যদি বলি হৈ যায়, বাসনাত বাধা পৰিলে খং উঠিব, খং উঠাৰ লগে লগে মোহগ্ৰস্ত হ'ব, মোহগ্ৰস্ত হোৱাৰ লগে লগে স্মৃতি নষ্ট হ'ব, স্মৃতি নষ্ট হোৱাৰ লগে লগে বুদ্ধি নষ্ট হ'ব, বুদ্ধি নষ্ট হোৱাৰ লগে লগে পথ বাচিব নোৱাৰি 84 নৰকত আমাৰ জীৱটো আকৌ জাহ যাব লাগিব। সেইকাৰণে আমি যাতে মনৰ বলি হ'ব লগা নহয়, আমি মিছাৰ বলি হ'ব লগা নহয়। মাধৱদেৱে আমাক ঘোষাত কৈছে, হৰিষি কেৱলে সঁচা মাত্ৰ, ৰাম 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 ৰাম, অ তান্ত বিনে মিছা যত দেখি শুনি মানে। আমি চকুৰে যিমান দেখিছোঁ, কাণেৰে যিমান শুনিছোঁ, চব মিছা। আজি আছে, কালিলৈ নাই। সঁচা কেৱল হৰিহে। কিন্তু এই তত্ত্বটো নুবুজাৰ কাৰণে আমি আজি কি কৰিছোঁ? যিটো মিছা তাকো আশা কৰি ৰাম 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 ৰাম, দুৰাচাৰ মন মৰস কেন অজ্ঞানে। আমি মনটোক সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি মিছাৰ পিছত দৌৰি আছে। সেইকাৰণে অৰ্জুনক বেছ কৰি কৈছে, শুনা অৰ্জুন, তোমাক মই 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হিচাপে জন্ম দিছোঁ। তুমি মনক সংযম কৰিবা, ইন্দ্ৰিয়ক সংযম কৰিবা, নহ'লে আহিল কণা গ'ল কণা, খাগৰি কাটিল 3 কণা, তোমাৰ মানুহৰ জন্মৰ ধৰাৰ সাৰ্থকতা নহ'ব। তেতিয়া অৰ্জুনে প্ৰতিবাদ কৰিছে কি বুলি? অহেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, অইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ খাদ্য আছে ইন্দ্ৰিয়ক দমন কৰিব, মনক সংযম নাই? নাই, এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয়। তেতিয়া কৃষ্ণই হাঁহি মাৰি উত্তৰ দিলে কি বুলি? কৃষ্ণে বোলে, সখী তুমি নকৰিবা ভয়,
অভ্যাসতে ইন্দ্ৰিয় বৈশ্য আপুনি হয়। ভয় নকৰিবা, অভ্যাস কৰা। আজি আপোনালোকে অহাৰ পৰা কঠখনত বহি আছে, যোৱাৰ সময়লৈকে অনুষ্ঠান শেষলৈকে বহি থাকিব। নিজৰ ঘৰত এনেকৈ ইমান সময় এখন পথ বা চকী এখনত অকলে ইমান সময় বহি থাকিব পাৰিলেহেঁতেন নে? নোৱাৰিলেহেঁতেন। কোনে বহুৱাইছে? কিয় বহুৱাইছে? বেদে কৈছে স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোক ইয়াত সকলোৱে অনুৰাগ এটা লৈ পেলাই ঈশ্বৰৰ কথা জানিবৰ কাৰণে, বুজিবৰ কাৰণে, শুনিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে। এই আগ্ৰহে যদি আপোনাৰ মনত প্ৰভাৱ পেলাব পাৰে, তেতিয়া আপোনাৰ জীৱই 6টা প্ৰমোচন পাব। মনত ৰাখিব দেই। প্ৰথম স্কন্ধ ভাগৱতে তাৰ ক্ৰম কৈছে শ্ৰদ্ধা, ৰতি, প্ৰীতি, ভক্তি, শান্তি, মুক্তি। আজি আপোনালোকে আগ্ৰহে আছে কাৰণে কাৰোবাৰ কঁকাল বিষ, ভৰি বিষ আছে যদিও আহিব পৰা নাই। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বাস্তৱ সত্য। ভক্তি মাৰ্গত থকালৈকে আপোনাক কোনো মানে ক্ৰিয়া কৰিব নোৱাৰে, কোনো পীড়া পিষ্টিয়ে ক্ৰিয়া কৰিব নোৱাৰে। আপুনি ৰতি হৈ থাকিব পাৰিব। ৰতৰ হোৱাৰ লগে লগে আপোনাৰ প্ৰীতি। এতিয়া আপোনালোকে ভাগৱত কথা শুনাৰ কাৰণে অলপ কিবা এটা আনন্দ পাইছে কাৰণেহে বহি আছে। যদি আনন্দ নাপালেহেঁতেন উঠি গুচি গ'লেহেঁতেন। এতিয়া আনন্দ যেতিয়া আহিব তেতিয়া জানিব ভক্তি। আনন্দ কোনে আনে? ভক্তিয়ে। ভক্তি অহাৰ লগে লগে শান্তি, শান্তি পোৱাৰ লগে লগে জীৱই মুক্তি পাব। এই ক্ৰম কৈ আছে দেই। গতিকে আমি এই ক্ৰমৰ মাজেদি যাতে আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে মই সকলোৰে প্ৰতি আহ্বান যে কংসৰ ভয়ত যত জ্ঞাতি হ'ব আচৈ গুচি অনাইলা আশ্বাস তাক কৰি। কংসৰ ভয়ত যিবিলাক জ্ঞাতি কুটুম্ব পলাই গৈছিল, তেওঁলোকক আকৌ কৃষ্ণই আনিছে আশ্বাস বাণীৰে। নিজ পৰিবাৰলৈ পলাই পৰদেশ গয়া বঞ্চিলা অনেক দুখ পায়। বহুতে কংসৰ ভয়ত পৰিয়ালবৰ্গ লৈ বিভিন্ন ঠাইত পলাই থাকি বহুত কষ্ট পালে। বহু ধনে সন্তৰ বিয়া, পূৰ্বগৃহ বাৰী দিয়া, থাপিলন্ত মাধৱে দুনাই। গতিকে পুনৰ তেওঁলোকক সংস্থাপন কৰিলে। ঈশত হসিত মুখ কমল কৃষ্ণৰ দেখি নিৰন্তৰে পাহৰি লাগিলে। কৃষ্ণৰ অৰ্থাৎ আনন্দ বা পোহৰৰ ওচৰলৈ অহাৰ লগে লগে আমাৰ আন্ধাৰৰূপী দুখ দুৰ্গতিবিলাক নাইকিয়া হৈ যাব। গতিকে আমি প্ৰত্যেকে যাতে কৃষ্ণ ভক্তিৰ প্ৰতি আগবাঢ়ি আহিব পাৰোঁ, তাৰ কাৰণে আপোনালোক যত্নপৰ হ'ব। মুকুন্দৰ মুখপদ্ম সুধাক কৰন্তে পাণ, বৃদ্ধ সবু ভৈলা যোৱা বেশ। আমাৰ দেহৰহে বুঢ়া ডেকা থাকে, মনৰ নহয়। বুঢ়া মানুহে যদি ঈশ্বৰৰ কথা শুনে, তেওঁৰ মনটো ডেকাৰ দৰে হৈ যায় বুলি কৈছে। দুৰ্জনো সজনো শুৱে, দুখী ধনৱন্ত। ভাগৱতৰ ইমান মহিমা যে ঈশ্বৰৰ কথা শুনাৰ লগে লগে বেয়া মন ভাল হৈ যায়, আমাৰ দুখীয়া মানুহ ধনী হৈ যায়। এয়া হৈছে ভাগৱতৰ মহিমা। খণ্ডিল ললাট যত মাধৱৰ প্ৰসাদত কাৰো নাহি আনন্দৰ সীমা। যে ভগৱন্তৰ কৃপা হোৱাৰ লগে লগে সকলোবিলাক দুৰ্গতি আঁতৰি গ'ল আৰু প্ৰত্যেকৰ মনলৈ আনন্দ নামি আহিল। ইন্দ্ৰ যেন ভৈল সুখী মিলিলা অচলা লক্ষ্মী, ভকতিৰ কি কৰিব মহিমা। যে আমি যদি ঈশ্বৰত ভক্তি কৰিব পাৰোঁ, স্বৰ্গৰ সুখ আৰু বৈকুণ্ঠ, স্বৰ্গৰ ভোগ, বৈকুণ্ঠৰ সুখ। মনত ৰাখিব, স্বৰ্গত কেৱল ভোগ থাকে আৰু বৈকুণ্ঠত সুখ থাকে। এই দুইটা বস্তু আমি এই পৃথিৱীতে আমি লাভ কৰিব পাৰিম। কপিলে মাকক কৈছে স্বৰ্গ নৰক দুইকো ঐক্য দেখা আয়, কতো সুখে কতোহো দুখতে প্ৰাণ যায়। আমাৰ সমাজত কোনোবাই সুখত আছে আৰু কোনোবাই দুখত আছে। দুখত থকা সকল নৰকবাসী, সুখত থকা সকল স্বৰ্গবাসী। আৰু কুণ্ঠা, যদি কোনো কুণ্ঠা, বেমাৰ আজাৰ পৰা ধৰি কোনো পাৰিবাৰিক মানে পৰিৱেশৰ কোনো বেয়া প্ৰতিক্ৰিয়াই যাৰ মনত প্ৰভাৱ পেলাব নোৱাৰে, সেইজন বৈকুণ্ঠবাসী। এতিয়া এই তিনিওটা বস্তু কিহে আনিব? আমাৰ ভাগৱতে কৈছে স্বৰ্গ নৰক যিটো পৰম মুকুতি, তিনি একতুল্য যাৰ হৰিত ভকতি। যাৰ ঈশ্বৰত ভক্তি থাকিব, তিনিওটা বস্তু আমি ইয়াতে উপভোগ কৰিবলৈ পাম। গতিকে আপোনালোকে শাস্ত্ৰ নপঢ়াৰ পৰ্যন্ত, শাস্ত্ৰ নপঢ়িলে কোনো মানুহ বাহ্যিক শত্ৰুৰ পৰা মুক্ত হ'ব নোৱাৰে বুলি ভাগৱতে কৈছে। শাস্ত্ৰ অনুবৰ্তী শত্ৰু নহি উৎপন্ন। যি মানুহে শাস্ত্ৰ পঢ়ে, শুনে আৰু বুজি পায়, তাৰ কোনো বাহ্যিক শত্ৰু থাকিব নোৱাৰে। কিয়? তেওঁ ব্যৱহাৰ কৰিব জানে।
আমাৰ আজি সমাজত বহুত জ্ঞানী মানুহ আছে, বিদ্যাৱন্ত আছে, ধনৱন্ত আছে, সম্পদশালী আছে, কিন্তু মানুহে বেয়া পায়। বহুত ধনী মানুহ, বিদ্যাৱন্ত মানুহক মানুহে বেয়া পায়, সমাজে বেয়া পায়। কিয়? তেওঁ ব্যৱহাৰ কৰিব নাজানে। আমাৰ ব্যৱহাৰটো কেনেকুৱা হ'ব লাগে? ভাগৱতে কৈছে, সমানত মৈত্ৰী, উত্তমত সতকাৰ, দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ। এই তিনিটা ব্যৱহাৰ যি মানুহে কৰিব, সেইজন কোনো মানুহৰ অপ্ৰিয় হ'ব নোৱাৰে, তেওঁ সকলোৰে প্ৰিয় হৈ যাব। আমি সমানজনক বন্ধু ব্যৱহাৰ কৰিবলৈ শিকিব লাগে। জ্যেষ্ঠজনক, বয়োজ্যেষ্ঠ বা জ্ঞানজ্যেষ্ঠজনক আমি সন্মান কৰিব লাগে, আৰু আমাতকৈ হীন বা নিজজনক মৰমৰ চকুৰে চাব লাগে। এই তিনিটা ব্যৱহাৰ নজনাৰ কাৰণে আমাৰ বহু মানুহ সমাজৰ, পৰিয়ালৰ অপ্ৰিয় হয়। সেইকাৰণে আমাক ভাগৱতে এই শিক্ষা দিছে। তাৰপিছত কৈছে, অনন্তৰে ৰাম হৰি জ্ঞাতিক স্ৰষ্ট কৰি, গৈলা জৈত গোপৰ নিবাস, নন্দক সাৱটি ধৰি অনেক বিনয় কৰি, গুলিলন্ত কেশৱে আশ্বাস। এতিয়া সকলোৱে তেওঁলোকক আশ্বাস দি পেলাই নন্দক সাৱটি ধৰি অনেক ধৰণৰ বিনয়েৰে তেওঁ কথাখিনি কৈ বুজাইছে। এইখিনিকে আমাক ক'লে। ইয়াৰ পৰৱৰ্তী পদে আমাক কি ক'ব আমি আকৌ পদবন্ধে আলোচনা কৰিম। কৃষ্ণৰ ভাৱনাটো আমাৰ অন্তৰত উদয় হৈছেনে নাই, বা আমি আমাৰ পৰিয়ালবৰ্গৰ মনত সেই ভাৱৰ উদ্ৰেক আমি কৰিব লাগে নে নালাগে, এই কথা আমি আজি উপলব্ধি কৰিব লাগিব। স্বভাৱতে পিতৃ জাতি আপোনাতো কৰিয়াতি, বঢ়াৱন্ত পুত্ৰৰ প্ৰীতি। স্বাভাৱিকতে পিতৃসকলে নিজতকৈও পুতেকক ভাল পায়, এইটো স্বাভাৱিক গুণ। ৰাখিতে নপাৰি মোক পিতৃ নিয়া, থৈলা দৈত তুমি সবে পুহিলা আমাক। যে মোৰ নিজৰ পিতৃয়ে তাত ৰাখিব নোৱাৰি তোমাৰ তাত আনি থলেহি, আৰু তুমি মোক প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিলা। শিখে পিতৃ শিখে মাতৃ, যিটো পুত্ৰ বতে পোষৈ, ইটো সত্য জানা বেদবাক। যে যি পুত্ৰবত মৰম স্নেহৰে সৈতে প্ৰতিপাল কৰে, সেইজনেই প্ৰকৃত পিতৃ। তেওঁ জন্মগত পিতৃ নহ'লেও তেওঁক বেদে সেই ব্যৱহাৰখিনিক লৈ ভগৱন্তই কৈছে যে সেইজনেই প্ৰকৃত পিতৃ, যি নিজতকৈও পুত্ৰক মৰম চেনেহ কৰে, প্ৰতিপাল কৰে। মুহুৰ নিমিতে আতি দিনে ৰাতি কান্দিবন্ত, যোনো লোটকৰ নুই বেচে। মোৰ অবিহনে তোমালোকে সদায় চকু পানী টুকি থাকিব লাগিব। এক দিৱসৰ গুণ খুজিবাক নাপাৰিলোঁ, দেখিলা প্ৰাণতো ধিক মোক। মনত ৰাখিব, আমাৰ যি পিতৃ মাতৃয়ে আমাক তুলি তালি ডাঙৰ দীঘল কৰিলে, আমি মানৱ জীৱনৰ 100টা বছৰত তেওঁলোকৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। এই উপলব্ধিটো নোহোৱা আজি বহুত কোৱালিফাইড ল'ৰা ছোৱালীয়ে, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা সন্তানে ভাগৱতৰ এই দৰ্শনটো নজনাৰ কাৰণে আনৰতো দূৰৰ কথা, নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা শুশ্ৰূষা মৰম কৰিব লাগে তাক নাজানি আজি বহুত পুত্ৰই নিজৰ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াবলৈ কুণ্ঠাবোধ কৰা নাই। কিয়? তেওঁলোকে ভাগৱতৰ এই দৰ্শনটো নাজানে। আমি যদি প্ৰত্যেক সমাজতে, প্ৰত্যেক নামঘৰতে, প্ৰত্যেক ঘৰৰ পৰিৱেশত যদি এই ভাগৱতৰ মাজেদি আমি উঠি অহা প্ৰজন্মক এই নৈতিক শিক্ষা দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সন্তানক আমি মানৱ সম্পদ হিচাপে গঢ়িব পাৰিম। আমাক পুথিগত ডিগ্ৰীয়ে প্ৰকৃত মানুহ কৰিব নোৱাৰে, এয়া প্ৰাচাত্য শিক্ষাবিদ ৰাইবানৰ মন্তব্য। ফৰ অলৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট, ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এজন ছাত্ৰক, পূৰ্ণাংগ ছাত্ৰ সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তুলিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত ধৰ্মীয় জ্ঞান সংযোগ কৰিব লাগিব। আৰু ৰুচুই কৈছে, the religious education should be included in the curriculum because it is through religion that the fact of youth can be set on the road to the absolute values, truth, beauty and goodness. সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ আমাৰ পুথিগত জ্ঞানৰ লগত ধৰ্মীয় আৰু নৈতিক শিক্ষা যোগ দিব লাগিব।
আজি আপোনালোকে দেখিছে আমাৰ সমাজ অৰ্থনৈতিকভাৱে আগবাঢ়ি গৈছে, শৈক্ষিক দিশত আগবাঢ়ি গৈছে, পকা ঘৰ বেছি হৈছে, দামী পোছাক পিন্ধিছে, দামী আহাৰ খাইছে। কিন্তু আমাৰ গুৰুজনে কৈছে দামী আহাৰ খালে, দামী পোছাক পিন্ধিলে, গাড়ী মটৰত ঘূৰিলে, পকা ঘৰ বেছি হ'লেও এখন সমাজ এটা জাতি উন্নতি হৈছে বুলি আমি ক'ব নোৱাৰোঁ। যেতিয়ালৈকে সেই বিনাশী সম্পদৰ লগত অবিনাশী ভক্তি সম্পদ আমি উঠি অহা প্ৰজন্মক যোগ কৰি দিব নোৱাৰিম।